উত্তৰ-পূব ফ্ৰণ্টিয়াৰ ৰেলৱে আবণ্টন দিয়া পকীপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। চপৰে এৰিছে পকীপথৰ ব্লেক টেপিং। ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে অভিযন্তা। মৌৰাবাৰী বজাৰৰ পৰা মৌৰাবাৰী ৰেলৱে ষ্টেচনলৈ এই পকীপথটো নিৰ্মাণৰ বাবে নিবিদা লাভ কৰে লামডিং মেট্ৰ' ইঞ্জিনিয়াৰিং নামৰ এটা প্ৰতিষ্ঠানে। শিলগুটিৰ পৰিৱৰ্তে বালিৰ ওপৰতে ব্লেক টেপিং মাৰি পকীপথ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই দুৰ্নীতিৰ আশ্ৰয় লৈ নিম্নমানৰ কাম কৰাৰ কথা অকপট স্বীকাৰ কৰে দায়িত্বত থকা ৰেলৱে অভিযন্তাই। ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰ গোষ্ঠী আৰু ৰেল বিভাগৰ বিষয়াৰ গোপন বুজাবুজিৰে দুৰ্নীতিৰ অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ ৰাইজৰ হেঁচাত অভিযন্তাগৰাকীয়ে উক্ত পথটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰেল বিভাগে আবণ্টন দিয়া এই পকীপথটো সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰাও পৰিলক্ষিত হৈছে। ইয়াত মানে হৈছে কি প্ৰথম এই ৰাস্তা কৰি আছে, আমি প্ৰথম কৈছো এইটো কথা কোন ডিপাৰ্টমেণ্টে কৰি আছে এইটো ৰাস্তা? এইটো ৰেলৱে ডিপাৰ্টমেণ্টৰ। তেতিয়া মই কৈছো ইঞ্জিনিয়াৰ আহিছিল, মই ভালকৈ কৰিব ৰাস্তা ভালকৈ কৰিব। কালি যদি এইটো পিছ পৰি আছে তেতিয়া মই কৈছো যে এইটোতো ইমান সৰু আৰু বালিৰ ওপৰত দি কিয় কৰা হৈ আছে, নাই ঠিকে হ'ব। তেতিয়া মই সন্মুখতে দেখুৱাইছো চাকচনি যে চলটা উঠি আছে, এইটো নহ'ব। পিছত কণ্ট্ৰাক্টৰক কৈছো যে আপুনি এইটো ভালকৈ কৰি দিয়ক। কালি আহি পেলাই জেচিবি এইটো পেলাই দি আমি নতুনকৈ আজি কৰি দিব। কিন্তু আজি একো খবৰ নাই, সেই ওপৰতে আকৌ আলকাতা পিছ হেৰি মাৰি পানী গৈ আছে। তলত কাৰ্পেটিং কৰা নাই, একো কৰা নাই। এইটো আপোনাৰ ৰেলৱে এইটো CA এইটো এক্সট্ৰা আপোনাৰ এপ্ৰ'চ ৰোডৰ CA ওলাইছে আপোনাৰ আমনি আৰু মৈৰাবাৰী দুটা ৰোড। তেখেতসকলে কণ্টেক্সুৱেল এইটো CA মানে কেপিটেলৰ। এইটো মৈৰাবাৰীটো কোনে ক'লে? এইটো আপোনাৰ এই মেক্ৰ' ইঞ্জিনিয়াৰিং বুলি লামডিং। দেখা গৈছে আজি ৰাইজে কাৰ্পেটিংখিনি উঠাই দিয়ে। এইটো আজি ৰাইজে দেখিছে, মই কালিয়ে দেখিছোঁ অলৰেডি। মই কালি নিজে যিটো ডুপ্লিকেচি হৈছে মই নিজে উঠাই পেলাই খান্দি থৈ পেলাই ৰাইজৰ সহযোগত মই কাম বন্ধ কৰি দিছোঁ। আপুনি বিশ্বাস কৰে যে এই কামটো ডুপ্লিকেচি হৈছে? একদম 100%। গোটেই কামটো নহয়, যিখিনি হৈছে মই প্ৰপাৰলি মই তেওঁলোকক অলৰেডি ৰেক্টিফাই কৰিব দিছোঁ। বিগত সময়ত ইয়াৰ ওপৰত কিবা একশ্যন হ'বনে? একশ্যন নিশ্চয় হ'ব। যদি তেওঁলোকে প্ৰপাৰলি কামটো নকৰে মই ইয়াত 1% মই তেওঁলোকক বিল পে'মেণ্ট নকৰোঁ। চিধা কথা। আজি যিখিনি চপৰা উঠিছে ৰাইজে উঠাইছে এইখিনি কালি নে আজি? এইটোতো যোৱাকালি তেওঁলোকে কৰিছিল, মোৰ অবিহনে তেওঁলোকে মন মৰ্জি কৰিছে। গতিকে সেইটো মই যোৱাকালি অলৰেডি খুৰাহঁত সন্মুখত আছিলে, মই নিজে থিকনেছ প্লাছ তলত যিটো প্ৰপাৰ ব্ৰাছিং কৰিব লাগে সেইটো কৰা নাই। ঠিক আছে, আৰু সেইটো মই কালিয়ে বন্ধ কৰি থৈ গৈছোঁ। ছাৰ, ৰাইজে কোৱা মতে আপুনি যোৱাকালি আহিছিলে আৰু কামটো বন্ধ কৰি দিছিলে ৰাইজে, কিন্তু আপুনি কোৱাৰ পিছতো কেনেকে কৰিব পাৰিলে? কাৰ সাহসত কৰিলে ছাৰ? এইটো কাৰ সাহসত নহয়, তেওঁলোকে মৰ্জিমতে কৰিছে আৰু সেইকাৰণে মই আজি আপোনালোকে কৰিছে আৰু মই নিজে কৈ গৈছোঁ অলপ আগতে। গতিকে সেইটো মই কোনো পধ্যে মানি নলওঁ। সেইটো মই ৰাইজৰ লগত আছোঁ, সেইটো আপোনালোকে নিশ্চয়। বিভাগীয় তদন্ত চলিবনে ইয়াৰ ওপৰত? তদন্তৰ কথা নাই, এইটো মই নিজে আছোঁ আৰু মই নিজে তদন্ত কৰিম। এইটো বিভাগীয় বাদ দিয়ক, বিভাগীয় এইটো বহুত প্ৰচেছ হ'ব। গোটেই বিভাগীয়ৰ কথা নাই, এইটো মই ইয়াত আহোঁ ন, মই আপোনাৰ লগত আছোঁ। মই ইয়াৰ মানে স্থানীয় বুলিয়ে ভাবিছোঁ। আজি মই 14-15 বছৰ ইয়াত আছোঁ আৰু যিজন ল'ৰাই কাম কৰি আছে ইয়াৰ স্থানীয় ল'ৰা হয়। গতিকে তেওঁৰ ঘৰৰ ৰাস্তা তেওঁ প্ৰপাৰলি কৰিবই লাগিব। ছাৰ, আপুনি নিজে ইয়াৰ স্থানীয়, যোনে কাম কৰি আছে মই নহয়, কিন্তু মই ভাবিছোঁ মই আপোনালোকৰ আপুনি কোৱা ধৰণে আপুনি স্থানীয়, তেওঁ নিজেও স্থানীয় হিচাপে কাম কৰি আছে, তথাপিও কামৰ এনেকৈ বিসংগতি প্ৰতিটো নহয়, প্ৰতিটো মই মানি নলওঁ। এইটো একচুৱেলি ময়ো চোৱা নাই, মোৰ যিজন আপোনাৰ IW আছিলে তেওঁ ছুটিত আছে কাৰণে মই একচুৱেলি চাইছোঁ। গতিকে এইখিনি যিখিনি মানে তেওঁলোকে ইলিগেল কৰিছে মই সেইখিনি মই নিশ্চয় ৰাইজৰ পক্ষত থাকি পেলাই মই এইখিনি এনকুৱাৰী কৰিম। মৈৰাবাৰীৰ পৰা ছাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।